মৰ্নিং এভৰিৱান, আশা কৰি সকলোৱে ভালে আছে। আজি আমি কৰিবলৈ গৈ আছোঁ ক্লাছ 11 মেথছ চেপ্টাৰ নম্বৰ 1 1.4 এক্সাৰচাইজ 1.4 6 নম্বৰ অংকটো। ইয়াত প্ৰথমে তুমি বুজি লোৱা ইউনিয়ন আৰু ইণ্টাৰছেকশ্যন কাক বোলে। ধৰি লোৱা যিকোনো দুটা ছেট আছে ইয়াত, এ ছেট আছে এ বি চি ডি, আৰু এটা ছেট ধৰি লোৱা বি ছেটত আছে বি চি ডি। এতিয়া এতিয়া আমি এ আৰু বিৰ মাজত ইণ্টাৰছেকশ্যন ওলাবলৈ গৈ আছোঁ। ইণ্টাৰছেকশ্যন হ'ল এ আৰু বিৰ মাজত যিবোৰ কমন আছে এইবোৰ লিখিব লাগে। এইটো হ'ল ইণ্টাৰছেকশ্যন। ইয়াত এ আৰু বিৰ মাজত কমন আছে বি আৰু চি, এইটো লিখিলেই আমাৰ ইণ্টাৰছেকশ্যনটো কমপ্লিট হৈ যাব। এতিয়া বুজি লোৱা ইউনিয়নটো, এ ইউনিয়ন বি হ'ল এ আৰু বিৰ মাজত যিমানবোৰ সংখ্যা আছে গোটেইখিনি লিখিব লাগে, কিন্তু যিবিলাক ডাবল আছে এইবিলাক অকল ছিংগলহে লিখিব লাগে। যেনেকৈ মই লিখি আছোঁ এ বি চি ডি। বিত যিমান আছে বিটো এট আছে, চিটো এট আছে, আৰু ডিটো এট আছে, আৰু ডিত ধৰি লোৱা আৰু এটা আছে ই আছে, ইটো ইয়াত আকৌ এড হৈ যাব। এইটো হ'ল ইউনিয়ন। এতিয়া আমি কৰিবলৈ গৈ আছোঁ 6 নম্বৰ অংকৰ ৰোমাল নম্বৰ 1টো। ইয়াত দিছে এ ইউনিয়ন বি। ৰোমাল নম্বৰ 1 মই এইটো কৰিবলৈ গৈ আছে। এত দিয়া আছে 3 5 7 9 11, আৰু বিত দিয়া আছে 7 9 11 আৰু 13। ইয়াত কমন হৈ আছে 7 9 আৰু 11। ইয়াত কমন হৈ আছে 7 9 আৰু 11, 7 9 11। এইটো আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি কৰি আছোঁ ৰোমাল নম্বৰ 2। ৰোমাল নম্বৰ 2 দিয়া আছে বি ইণ্টাৰছেকশ্যন চি। এতিয়া বি আৰু চিৰ মাজত যিবোৰ কমন আছে এইটো লিখিব লাগে। বিত আৰু চিত কমন আছে 11 আৰু 13। এতিয়া আমি লিখি দিলোঁ 11 আৰু 13। এতিয়া আমি ৰোমাল নম্বৰ 3টো কৰিবলৈ গৈ আছোঁ। 3 দিয়া আছে এ ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন ডি। আগত আমি ওলাই ল'ম এ ইণ্টাৰছেকশ্যন চি। এ আৰু চিৰ মাজত কমন আছে 13, অকল 13 কমন আছে এ আৰু চিৰ মাজত। এতিয়া আমি ওলাই ল'ম এ ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন ডি। এই দুটাৰ মাজত কমন আছে নেকি? 11ত এই দুটাৰ মাজত এ ইণ্টাৰছেকশ্যন চিত আছে 11, আৰু অকল ডিত আছে 11 নাই, মানে এইটো হৈ গ'ল 5। এতিয়া আমি 4 নম্বৰটো ওলাম। 4 নম্বৰটো দিয়া আছে এ ইণ্টাৰছেকশ্যন টু চি। এতিয়া ওলাম 4 নম্বৰটো। 4 নম্বৰত এ আৰু চিৰ মাজত যিবোৰ কমন আছে এইটো লিখিব লাগে। এ আৰু চিৰ মাজত অকল কমন আছে 11 এইটো হৈ গ'ল। এতিয়া ওলাম 5 নম্বৰটো। 5 নম্বৰ দেখি আছে বি ইণ্টাৰছেকশ্যন টু ডি। মই ইয়াত লিখিলোঁ বি ইণ্টাৰছেকশ্যন টু ডি। বি আৰু ডিৰ মাজত যিবোৰ সংখ্যা কমন আছে এইবোৰ লিখিব লাগে। বিত আছে 7 9 11 আৰু 13, ডিত আছে 15 আৰু 17, মানে ইয়াত যি এটাও কমন নাই সংখ্যা, সেইকাৰণে এইটো হৈ গ'ল 5। এতিয়া আমি ওলাম 6 নম্বৰটো। 6 দিয়া আছে এ ইণ্টাৰছেকশ্যন ইজ ইকুৱেল টু বি ইউনিয়ন চি। আগত ওলাই ল'ম বি ইউনিয়ন চিটো, যিটো এক্সট্ৰা হৈ আছে এইটো ওলাই ল'ম। বি ইউনিয়ন চিত হৈ আছে বি ইউনিয়ন চি। বি আৰু চিৰ মাজত যিমানবোৰ সংখ্যা আছে লিখিব লাগে, কিন্তু ডাবলবোৰ লিখিব নালাগে। যেনে মই লিখি আছোঁ ইয়াত কমন আছে 7 9 11 13 and 15। বি ইউনিয়ন টু চিত হৈ আছে, এইটো হৈ গ'ল। এতিয়া আমি ইয়াৰ লগত এইটো ইণ্টাৰছেকশ্যন কৰিম বি ইউনিয়ন টু চি। ইয়াৰ দুটাৰ মাজত কিবা কমন আছে নেকি? এ আৰু এইটোৰ মাজত কিবা কমন আছে নেকি? ইয়াত আছে 3 5 7 9 11, আৰু ইয়াত আছে 7 9 11 13 and 15। ইয়াৰ মাজত কমন আছে 7 9 11 13 নাই 11 আছে 7 9 11। ইয়াত আমাৰ এইটো কমপ্লিট হৈ গ'ল। এতিয়া আমি কৰিম ৰোমাল নম্বৰ 7টো। ৰোমাল নম্বৰ 7ত দিয়া আছে এ ইণ্টাৰছেকশ্যন টু ডি। এতিয়া ডি হয়, ইয়াত দুটাৰ মাজত কিবা কমন আছে নেকি? ইয়াত আছে 3 5 7 9 11, আৰু ডিত দিয়া আছে 15 আৰু 17। ইয়াত কোনো কমন নাই, এইটো হৈ গ'ল 5। এতিয়া আমি 8 নম্বৰটো কৰিম। 8 নম্বৰটো কৰিবলৈ পেজটো শেষ হৈছে, আমি ইফালে লিখিলোঁ। 8 নম্বৰটো দিয়া আছে এ ইউনিয়ন টু বি ইণ্টাৰছেকশ্যন ডি এ ইণ্টাৰছেকশ্যন টু বি ইউনিয়ন ডি। আগত আমি ওলাই ল'ম বি ইউনিয়ন টু ডি। বি আৰু ডি ইউনিয়ন হ'ব 7 9 11 13 15 and 17। এইটো হৈ গ'ল। এতিয়া এই দুটাৰ মাজত আমি ইণ্টাৰছেকশ্যন ওলাম। এ আৰু ইয়াৰ মাজত ইণ্টাৰছেকশ্যন হ'ব 7 9 11। এইটো কমপ্লিট হৈ গ'ল। এতিয়া আমি ওলাম 9 নম্বৰটো। 9 নম্বৰত দিয়া আছে এ ইণ্টাৰছেকশ্যন টু বি ইউনিয়ন চি। আগত আমি এ ইণ্টাৰছেকশ্যন টু বি ওলাই ল'ম। এ ইণ্টাৰছেকশ্যন টু বি হ'ল, ইয়াত কমন আছে 7 9 11, আৰু বি ইউনিয়ন টু চি হ'ল বি আৰু চিৰ মাজত যিমান সংখ্যা আছে গোটেইখিনি লিখিব লাগে, কিন্তু যিবিলাক ডাবল আছে এইবিলাক ছিংগলে লিখিব লাগে। 7 9 11 13 and 15। এইটো কমপ্লিট হৈ গ'ল। এতিয়া এই দুটাৰ মাজত আমাৰ ইণ্টাৰছেকশ্যন কৰিব যিবিলাক কমন আছে এইটো লিখিব লাগে। ইয়াত কমন আছে 7 9 11।
এ ইউনিয়ন টু এ ইণ্টাৰছেকশ্যন টু বি ইউনিয়ন চি হৈ যাব 7 9 11 এটা আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আছে 10 নম্বৰটো আমি কৰিম 10 নম্বৰ দিয়া আছে এ ইউনিয়ন টু ডি আৰু ইণ্টাৰছেকশ্যন টু বি ইউনিয়ন টু চি ইয়াত আগত আমি এ ইউনিয়ন টু ডি ওলাই ল'ম ইয়াত এ ইউনিয়ন টু ডি হ'ব 3 5 7 9 11 15 and 17 গ'ল এতিয়া আমি বি ইউনিয়ন টু চি ওলাই ল'ম আমি ইয়াত ওলাইছিলোঁ বি ইউনিয়ন টু চি এইটো লিখিলে হৈ যাব 7 9 11 13 and 15 এতিয়া আমি এই দুটাৰ মাজৰ ইণ্টাৰছেকশ্যন যিবিলাক কমন আছে এইটোৱে লিখিব লাগে ইয়াত কমন আছে 7 9 11 and 15 এইখিনি কমন আছে এতিয়া আমাৰ 6 নম্বৰ অংকটো শেষ হৈ গ'ল এতিয়া আমি কৰিম 7 নম্বৰ অংকটো নম্বৰ কুৱেশ্যনটো দিয়া আছে ইফ এ ইজ ইকুৱেল টু x ইজ এ নেচাৰেল নাম্বাৰ এক্স এ হোৱাত গোটেইখিনি নেচাৰেল নাম্বাৰ আৰু বি x ইজ ইভেন নেচাৰেল নাম্বাৰ যিবোৰ আছে ইয়াত খালি অকল ইভেন নাম্বাৰহে আছে যুগ্ম সংখ্যাবিলাক আছে চি ইজ ইকুৱেল টু x ইজ অড নেচাৰেল নাম্বাৰ ইয়াত অকল অযুগ্ম সংখ্যাবিলাক আছে আৰু ডি হ'ল x ইজ প্ৰাইম নাম্বাৰ ইয়াত অকল প্ৰাইম নাম্বাৰবিলাক আছে ইয়াত ওলাব লাগে ৰোমান সংখ্যা 1ত দিয়া আছে এ ইণ্টাৰছেকশ্যন টু বি ইয়াত এনচাৰটো হ'ব বি কাৰণ ইয়াত দিয়া আছে অকল নেচাৰেল নাম্বাৰ ধৰি লওঁ এ ইজ ইকুৱেল টু 1 2 3 4 5 ডট আৰু বি ইজ ইকুৱেল টু দিয়া আছে 2 4 6 ইয়াত ইণ্টাৰছেকশ্যন হ'ল বিটো অকল ইয়াত পোৱা যায় মানে অকল যুগ্ম সংখ্যা পোৱা যায় ইয়াত ইণ্টাৰছেকশ্যন হ'ব অকল বি কাৰণ ইয়াত খালি কমন সংখ্যাহে ল'ব লাগে সেইকাৰণে হৈ গ'ল বি আৰু ৰোমান সংখ্যা 2টো দিয়া আছে এ ইউনিয়ন টু চি ইয়াত অকল হৈ যাব চিটো কাৰণ অকল অড নাম্বাৰ নেচাৰেল নাম্বাৰবোৰত অড নাম্বাৰ আৰু ইভেন নাম্বাৰ দুয়োটাই থাকে ইয়াত ওলাব লাগে এ ইউনিয়ন টু চি হ'ল অড নাম্বাৰ সেইকাৰণে ইয়াত ইণ্টাৰছেকশ্যনটো চি হৈ যাব এতিয়া আকৌ ওলাম আমি এ ইউনিয়ন টু ডি হ'ব অকল ডি অকল সৰু সংখ্যা সেইকাৰণে ডি এত পোৱা যায় কিন্তু এ তই ডিত পোৱা নাযায় সেইকাৰণে এনচাৰটো হ'ব ডি এতিয়া আমি কৰিম 4 নম্বৰ দিয়া আছে বি ইউনিয়ন টু চি হ'ব 5 কাৰণ চোৱা ইয়াত বিত দিয়া আছে অকল ইভেন নাম্বাৰ আৰু চিত দিয়া আছে অকল অড নাম্বাৰ ইয়াত কোনো কমন নাই সেইকাৰণে এইটো ওলাই যাব 5 মানে এমটি চেট আৰু ইয়াত আমি চাম 5 নম্বৰ দিয়া আছে বি ইউনিয়ন টু ডি দিয়া আছে বি ইউনিয়ন টু ডি এইটো এনচাৰ হ'ব অকল 2 ইয়াত চোৱা বিত দিয়া আছে অকল ইভেন নাম্বাৰ আৰু ডিত দিয়া আছে প্ৰাইম নাম্বাৰ 2 পৰা ষ্টাৰ্ট 2 3 4 নহয় 5 7 ইয়াত চোৱা কমন অকল ইয়াত অকল এইবিলাক অড নাম্বাৰ ওলাব ইয়াত অকল আছে অড নাম্বাৰ 2 আৰু ইয়াত কোনো সংখ্যা মিল নাই সেইকাৰণে এনচাৰটো হ'ব 2 এতিয়া আমি ওলাম 6 নম্বৰ দিয়া আছে চি ইউনিয়ন টু ডি এনচাৰ হ'ব x ইজ এন অড প্ৰাইম নাম্বাৰ ইয়াৰ এনচাৰটো এইটো হৈ যাব মানে ইয়াত চোৱা চিত দিয়া আছে অকল অড নাম্বাৰ আৰু ডিত দিয়া আছে প্ৰাইম নাম্বাৰ ইয়াত প্ৰাইম নাম্বাৰ এইটো কমন পৰিব যিবিলাক চিট দিয়া আছে অড নাম্বাৰ এই অড নাম্বাৰ যিবিলাক প্ৰাইম নাম্বাৰ হয় এইটোহে অকল কমন পৰিব সেইকাৰণে এনচাৰটো হৈ যাব x এণ্ড অড প্ৰাইম নাম্বাৰ যদি 2টো অড নাম্বাৰ হ'লে তেনেহ'লে অকল ডিয়ে এনচাৰ হয় এতিয়া আমি আমাৰ টপিকখন কমপ্লিট কৰিলোঁ লাইক কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিবলৈ নভুলিব